গুড ইভিনিং কুমিছিলোঁ মই জেচিনে বৰ্তমান ধেমাজিৰ পৰা আৰু আমাৰ যেহেতু ছফ্টৱেৰ বিলিং ছফ্টৱেৰ আমাৰ অলপ চেঞ্জ কৰাইছে অলপ মানে গোটেইখিনি চেঞ্জ কৰা হৈছে সেইটো কাৰণে আমাৰ গোটেইখিনি কাপোৰ আকৌ এবাৰ হিচাপ কৰিবলগীয়া হৈছেগৈ গোটেইখিনি ষ্টকটো মিলাবলৈ কাৰণে এবাৰ হিচাপ কৰিবলগীয়া হোৱাৰ কাৰণে গোটেইখিনি এনেকৈ চেডেলি বেডেলি চব আজি সেইকাৰণে পাপৰিয়ে আগবেলা লাইভ কৰিব নোৱাৰিলে হয়তো আমাৰ একেদিন চাগে এনেকৈ অকণমান হৈ থাকিব কিয় আমাৰ যিটো ছফ্টৱেৰত আমি গোটেইখিনি ষ্টক ভৰাব লাগিব আৰু কিমানখিনি ক'ত কি কেনেকুৱা আছে গোটেইখিনি আকৌ নতুনকৈ আপডেট এবাৰ হিচাপ এটা কৰিলে আমাৰ কাৰণেও ভাল সেইটো কাৰণে আমাৰ অকণমান আজি আগবেলা লাইভ কৰা নহ'ল এইবোৰৰ কাৰণে আৰু দৰ্জীবিলাককো চিলোৱা অকণমান বন্ধ কৰা হৈছে আকৌ সিহঁতে চিলাবলৈ লৈ যায় আকৌ আমি আহোঁ হেৰি কৰোঁতে হিচাপ কৰিব নোৱাৰি হেৰি নহয় কাৰণে আমাৰ দৰ্জীবিলাকৰ হিচাপ নিকাচো অকণমান নিমিলা হোৱাৰ কাৰণে আমি হেৰি কৰিব পৰা নাই আৰু আজি আগবেলাও লাইভ কণ্টিনিউ তেনেকৈ কৈ যেনেকৈ অকণমান এইফালে ক'ত গ'ল সুৰভি ক'ত গ'ল পূৰ্ণিমা আহিব যদি জলদি আৰু এইযোৰ হৈছে হেৰি কি কটনত কেঁচা পাত বোৱা বহুত ধুনীয়া যোৰা প্ৰাইচবোৰ পৰি প্ৰাইচটো মোক দেখুওৱা নাই নহয় যোৰাটো দিলে অকল যোৰাই দিলোঁ এই গোটেইখিনি একদম অৰিজিনেল ৱৰ্কত কৰা হৈছে গোটেইখিনি অৰিজিনেল ঘিচাত সেইটো প্ৰাইচটো দিয়া আকৌ মোক ইয়াক গুচাই ইয়াৰ পৰা মই লাইভ কৰোঁতে বেলেগক বহা এক্সপাৰ্ট এজনী দে সময় লাগে লাইভটো চবেই বহুত নিজৰ সময় নষ্ট কৰি আমাৰ লাইভ চাব লাগে সেইকাৰণে খেলেং মেলেং নতুনকৈ শিকাকেইজনীক দিলে মানে লাইভত অকণমান দিগদাৰ হৈ যায় কিমান হয় 6,262 একদম ধুনীয়া ৰেডি টু ৱেৰ পাব আৰু এইখিনি হৈছে কটন পদ্মিনী মানে একচুৱেলি কটন যিটো অৰিজিনেল ৰেশমি কটনত গোটেইখিনি ঘিচা ৱৰ্ক কৰা আৰু ইয়াৰ যিখিনি ফিনিচিং গোটেইখিনি অৰিজিনেল ৱৰ্ক কৰা হৈছে ঘিচাখিনি গোটেইখিনি অৰিজিনেল 6,262 আৰু এইকেইযোৰ গোটেইখিনি ফ্ৰেছ ছামাৰ চেলৰ আপোনালোকৰ কাৰণে এইকেইযোৰ কিন্তু আমাৰ গুৱাহাটী বিপণীত নাই আমাৰ ধেমাজিতহে আছে গুৱাহাটীত বস্তু পঠিয়াম বুলি ভাবিছোঁ আমাৰ গোটেইখিনি ষ্টক আপডেট হোৱাৰ পাছতে গুৱাহাটীত পঠোৱাব 6,262 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 6,262 ৰুপিজ ইয়াত গোটেইখিনি অৰিজিনেল ৱৰ্ক কৰা হৈছে ইয়াত যিটো ফুল দেখিছে গোটেইখিনি অৰিজিনেল ঘিচা আকৌ বানিও মাৰা হৈছে অৰিজিনেল কেঁচাপাত আৰু এইযোৰ কাপোৰযোৰ মোৰ কিন্তু বিৰাট ভাল লাগিছে হয়তো হ'ব পাৰে টেকটিকিয়া কিন্তু কালাৰ বহুত ভাল লাগিছে আৰু টেকটিকিয়াই আমিও চইচ কৰিব লাগে এনেই বয়স হৈ যোৱাৰ লগে লগে কেতিয়াবা নিপিন্ধো বুলি ক'লেও আমি মানে মনে নিজে হয়তো অট'মেটিক ট্ৰান্সফৰ্মেশ্যন হয় যে পাতলা কালাৰবোৰ ভাল পোৱা কিন্তু ষ্টিল চবেই চেষ্টা কৰিব যে সদায় ব্ৰাইট আৰু উজ্জ্বল কালাৰ ভাল লাগি থাকিবলৈ কাৰণে কিয় জীৱনটো সুখ দুখ হ'লেও চবৰ মানে হেৰিতে হয় টেনশ্যনতে যায় আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰ যে বহুত ধুনীয়া চেলবৰ্ড অকণমান দাঙি ধৰি দিবি নেকি এইযোৰ এইখিনি গোটেইখিনি ইয়াৰ কাপোৰৰ কোৱালিটি বা ফিনিচিং গোটেইখিনি A+ দিব পৰাকৈ কাপোৰযোৰ হয় 6,262 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰো আপোনালোকৰ বাণী যিটো কেঁচাপাত অৰিজিনেল কেঁচাপাত মাৰা হৈছে আকৌ ফুল কৰা সূতাটো অৰিজিনেল আৰু আপোনালোকে এনেই লুকছটো দেখিলেই গম পাব বাৰু 6,262 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি ফ্ৰী ডেলিভাৰী কৰা হ'ব আপোনালোকৰ ড'ৰ ছাৰ্ভিচ থাকিব আৰু এইযোৰো হৈছে খুবেই ধুনীয়া 6,262 ৰুপিজ আৰু আমাৰ কাংকান ধেমাজি পৰিয়ালে আৰু এটা ক'ব আৰু এইজনী মৰঠীজনী কি নকৰে বুলি মানুহে মোক তেনেকৈ কয় কিন্তু আমি হোমষ্টে এটা ষ্টাৰ্ট কৰিছোঁ যিহেতু আমাৰ মানে এনেকৈ ভাড়াকৈ দিবলৈও অলপমান বেয়া লাগিছে 6,262 ভাড়াকৈ দিবলৈ মানে বেয়া মানে আমাৰ কি হয় তাত পূজা বিহুত আমাৰ ইয়াৰ পৰা ধেমাজিৰ পৰা ছোৱালী যায় থাকিব লাগে যে ভাড়াকৈ দিলে আকৌ খালী কৰিবলৈ হয়তো সেইটো সময়ত ক'বলৈ অসুবিধা হয় সেইকাৰণে আমি সেইটো হোমষ্টেই বনাইছোঁ একেবাৰে ৰাস্তাৰ লগতে আছে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া বহুত ধুনীয়া কিন্তু আৰু ইয়াত অৰিজিনেল ৱৰ্ক কৰা হৈছে এৰী আৰু ঘিচাৰ 6,262 ৰুপিছত ৰেডি টু ৱেৰ থাকিব কোনোবা যদি হোমষ্টে আমাৰ 3 BHK একেবাৰে ৱায়াৰলেছ বেলতলা ৱায়াৰলেছ KFCৰ ওচৰতে পাৰ্কিঙো আছে কিন্তু 10টা বজাৰ ভিতৰত সোমাব লাগিব তেনেকুৱা আৰু 6,262 ৰুপিজ আৰু আমাৰ তাত কিন্তু কাপল ফ্ৰেণ্ডলি নহয় বিয়া নোহোৱা ল'ৰা ছোৱালী এনেকৈ ঘূৰে যে তেনেকুৱাটো আমাৰ তাত এলাউড নাই অনলি ফেমিলি
বা মেৰিড পাৰ্চন বা ল'ৰা হ'লে অকল ল'ৰা, ছোৱালী হ'লে অকল ছোৱালী, তেনেকুৱাহে এলাউড হ'ব আমাৰ হোমষ্টেত। হয়তো তাত কোনোবাই ভাল পাই থাকিলে থাকিব, নাথাকিলেও কোনো কথা নাই, কিন্তু তেনেকুৱা দিয়া নহ'ব বুলি মই অলৰেডি এনাউন্সমেণ্ট তাতো কৰি দিছোঁ। এইযোৰ বহুত ধুনীয়া, ল'ব 6,226 ৰুপিছত ল'ব পাৰিব। 62 আৰু এইযোৰ একে নেকি, 6,262 ৰুপিজ। ইয়াত অৰিজিনেল কেঁচা পাট আৰু গুণা ৱৰ্কত কৰা হৈছে। ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি আপোনালোকক হোম ডেলিভাৰী কৰি দিয়া হ'ব। আৰু কাৰোবাক যদি আমাৰ হোমষ্টে প্ৰয়োজন হয়, অলৰেডি এনেই আমাৰ ভালকৈ আৰম্ভ হোৱা নাই, কিন্তু তথাপিও থাকিব পৰা হৈ আছে। 6,262 ৰুপিছত ল'ব পাৰিব। খুব ধুনীয়া, এইটো যে পচন্দৰ কাপোৰ দেই, মিছ নকৰিব, কিন্তু ধুনীয়া দাম হ'ব পাৰে, কিন্তু ধুনীয়া। কোনোবাই যদি হোমষ্টেত বুকিঙো কৰিব বিচাৰে, তেতিয়া আপোনালোকে আমাৰ ধেমাজি নাম্বাৰতো কৰিব পাৰিব, 9678284538 তেনেকৈ কয়। আৰু তাৰ বাৰু হেৰি থাকিব। এইযোৰ হৈছে 6,226 ৰুপিজ আৰু 62 ৰুপিজ। এইযোৰো বহুত ধুনীয়া পায়, এইযোৰো কাপোৰ বহুত ধুনীয়া। 6,262 ৰুপিছত ল'ব পাৰিব। ইয়াতো গোটেইখিনি অৰিজিনেল ৱৰ্ক কৰা হৈছে। আৰু আপোনালোকে যদি কোনোবাই আমাৰ ধেমাজিৰ পৰা বা ডিব্ৰুগড়ৰ পৰা, শিৱসাগৰৰ পৰা যদি আমাৰ হোমষ্টেত থাকিব বিচাৰিছে, তেন্তে থাকিব পাৰিব। AC আছে বাৰু হোমষ্টেত, এটা ৰুমত আছে আৰু লগাব লাগিব। AC খিনি ইয়াত আছে, পঠিয়াবলৈ পৰা নাই, বাৰিষাৰ কাৰণে ভয়তে পঠোৱা নাই। এইযোৰ বহুত ধুনীয়া, এইযোৰ মোৰো অলপকৈ কিন্তু পচন্দ লাগিছে। আৰু কাপোৰৰ কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে আমাক কমপ্লেইন কৰিবলৈ সুবিধা নাপাব। A+ কাপোৰ বনাইছোঁ বুলি ক'ব পৰাকৈ বনোৱা হৈছে। 6,262 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ হোমষ্টে বেলতলাৰ ৱাৰলেছত KFC ওচৰতে আছে। আমাৰ তাত থকাবোৰ আমি কৈয়ে দিলোঁ যে ছোৱালী হ'লে অকল ছোৱালীয়ে, ল'ৰা হ'লে অকল ল'ৰাই। পৰাপক্ষতো মই ল'ৰাক দিবলৈ মন নাযায়। এইযোৰ বহুত ভাল লাগিছে। 6,262 ৰুপিছত ল'ব পাৰিব। আৰু ফেমিলি ইমান জোৰদাৰকৈ ষ্টাৰ্ট হোৱা নাই, তথাপিও কোনোবাই যদি বহুত বেছি অসুবিধাত হৈছে, তেতিয়া থাকিব পাৰিব। আৰু বহুত মিনিমাম প্ৰাইচত পাব আমাৰ তাত। মই দাম চাম সিহঁতক ল'বলৈ কোৱা নাই, দিয়া নাই, যিহেতু আমি ভাড়াও দিয়া নাই। সেইটো কাৰণে ভাবিলোঁ 6,262 ভাড়াও আমি দিয়া নাই, এনেই থৈ দিয়া নিচিনাই হৈছে। সেইটো কাৰণে ভাবিলোঁ হোমষ্টে আপোনালোকেও অকণমান কম দামত যাতে থাকিব পাৰে, আপোনালোকৰো অকণমান সুবিধা হয় আৰু পানী চানীৰ একো অসুবিধা নহয়। 6,226 ৰুপিজ আৰু 62। আৰু এইযোৰ যে বহুত ধুনীয়া, এইযোৰ চকু দিব পাৰে। 6,262 ৰুপিছত ল'ব পাৰিব। সেইকাৰণে আমাৰ হোমষ্টেত আপোনালোকে যোগাযোগ কৰিব পাৰিব। অকল আমাৰ ধেমাজিৰ পৰা যোৱা বুলিয়েই নহয়, বা ডিব্ৰুগড় শিৱসাগৰৰ পৰা বুলিও নহয়, কোনোবাই যদি নলবাৰী বৰপেটা তেনেকৈও আছে। কিন্তু এনেকৈ ল'ৰা ছোৱালী 3,500 কি চাদৰখন হে ইমান দাম? কৃষ্ণ, 3,586। মাই গড, মোক বেয়া চাই নাপাব, সিহঁতে মোক কাৰ্ডটো দেখাই দি আছে ইমান দাম বুলি, মই নিজে ভয় খাই গৈছোঁ। 3,586। একচুৱেলি ইয়াত গোটেইখিনি অৰিজিনেল ৱৰ্ক কৰা আছে, সেইটো কাৰণে। আৰু কোনোবাই যদি ইচ্ছা কৰে আমাৰ হোমষ্টেত বুক কৰিব পাৰিব। কিন্তু কালি কি বাৰ দেওবাৰ, সোমবাৰৰ পৰা বুকিং আছে 2-3 দিনৰ কাৰণে। মোনে থাকিব, কবিতা বাইদেউহঁতে থাকিব, তেনেকৈ 3 দিনৰ কাৰণে বুকিং আছে। 3,586 ৰুপিজ, বহুত ধুনীয়া। আৰু ইয়াৰ লগত আপোনালোকে কি পিন্ধিব মই কওঁ, ইয়াৰ লগত আপোনালোকে যদি প্লেইন টচৰ মেখেলা আছে, ব্লেক হওক, গল্ডেন হওক, তেনেকৈ প্লেইন টচৰ মেখেলা আৰু ব্লাউজৰ লগত পিন্ধিবচোন, একদম সঁচাকৈ ৰিয়েলি বহুত ধুনীয়া লাগিব। 3,586 ৰুপিজ। আৰু এইফালে হৈছে 3,586 ৰুপিজ। বহুত ধুনীয়া চাদৰকেইখন, লা জৱাব বুলি যে কয়, তেনেকুৱা আৰু ল'ব পাৰিব। আৰু টচৰ মেখেলাৰ লগত বহুত চিম্পুল, একদম এলিগেণ্ট, ভাল লাগিব। দামটোহে বৰ বেছি যেন লাগিছে, তথাপিও উপায় নাই, দাম অকণমান হ'বই, চব বস্তুৰে বহুত দাম বাঢ়ি গৈছে। আৰু এইযোৰো হৈছে ৰেচমিত কটনত ধুলাই পাত বোৱা। আৰু ইয়াত চিলনি ফাহি যাব, চলি যাব, একো কিন্তু প্ৰব্লেম নাই দেই, বহুত ধুনীয়া গপচ। 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ বাছখনত যিসকলে যাবলৈ বিচাৰিছে ধেমাজি টু যোৰহাট, তেখেতসকলকো মষ্ট ৱেলকাম। আৰু তাত কিছুমান ষ্টুডেণ্ট বাৰু আমাৰ অলমষ্ট ষ্টুডেণ্টেই ফিল আপ হৈ থাকিছে নিচিনা হৈছে। সেইকাৰণে চাওঁ কি হয়। বহুতখিনি কমপ্লেইনো আহি আছে যে তেনেকৈ কৰিলে নহ'ব, অকল তায়ে বাছ চলাইছে নেকি, তেনেকুৱাতো নহ'ব। কিন্তু উপায় নাই, আমি অকণমান এতিয়া কিবা এটা মিলাব লাগিব। তথাপি ষ্টুডেণ্টবিলাকক মোৰ ফালৰ পৰা মই অলপমান কিবা এটা কনচেশ্যন দিব বিচাৰিছোঁ। আৰু 50%টো দি থকাই হৈছে বাৰু ষ্টুডেণ্টৰ কাৰণে।
এইযোৰো হৈছে 3000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটনত ধুলাই পাত বা বহুত ধুনীয়া কটন হ'লেও যিটো কটনৰ সূতাৰ কোৱালিটি থাকে, ধৰক কিছুমানে এনেই কটন বুলি কয়, কিন্তু একচুৱেলি সেইকেইটা কটন হয়, চিন্থেটিক হয়। কিন্তু আমাৰ ইয়াত 100% কটন। আৰু ইয়াৰ যিটো বাণী সেইটো হৈছে আপোনাৰ ধুলাই পাত, যিটো আমি ধুলাই পাত ৰিহা বিক্ৰী কৰোঁ, সেইটোৱে কিহৰ হৈ যাব। ইয়াৰ দাম হৈছে 3000 ৰুপিছত ল'ব পাৰিব। গুড ইভিনিং। চাদৰ ধুনীয়া লাগিছে ৰীমা বাইদেউ, আপুনি যে কটন কেঁচা পাটৰখিনি ল'ব পাৰিব, ঘিচা ফুলখিনি বহুত ধুনীয়া। কিহৰ হয় চাদৰকেইখন, কটন আৰু কেঁচা পাটৰ। আৰু এইযোৰ হৈছে বহুত ধুনীয়া পিয়'ৰ কটন, যিটো 100% ভাল কোৱালিটি। কটনৰো আপোনাৰ 1200, 1300, 1500 পাৰ কিলো তেনেকুৱা থকা সূতা আছে, সেইখিনিৰে হয়। আৰু বাণী মাৰা হৈছে ধুলাই পাটৰ। 3000 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰো সেই একে 3000 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284538 যোগাযোগ কৰিব পাৰে। আৰু আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, নহয় চৰি বাছৰ কাৰণে শিৱসাগৰ কওঁ যে, এতিয়া শিৱসাগৰ ওলাইছে ৰ'ব। ধেমাজি, ডিব্ৰুগড়, যোৰহাট, ডিফু, তেজপুৰ, নগাঁৱত যদি ক'ৰবাত খালী দোকান থাকে ক'বচোন। সৰু বেছি ডাঙৰ নালাগে, কিন্তু ইয়াৰ দাম হৈছে 3000 ৰুপিজ। বহুত ধুনীয়া। এইকেইযোৰ কাপোৰত আপোনালোকে কমপ্লেইন কৰিবলৈ সুবিধা নাপাব। কাপোৰৰ কোৱালিটি হওক, কাপোৰ পিন্ধি হওক, একদম টুথ পেক ধুনীয়া বুলি যে কৰিম আমাৰ মিচিং কাট, তেনেকুৱা ধুনীয়া। ইয়াৰ দাম হৈছে 3000 ৰুপিছত। গুড ইভিনিং বাইদেউ, কাংকানৰ কাপোৰ পিন্ধিলে বেলেগৰ পৰা ল'বলৈ মন নোযোৱা হ'ল। লং লিভ কাংকান ফেমিলি। থেংক ইউ চন্দনা নাথ বাইদেউ, বহুত বহুত ধন্যবাদ। এইযোৰ সেই একে একদম 100% পিয়'ৰ কটনৰ, যিটো সূতাৰ কোৱালিটি বহুত থাকে, আজিকালি ধৰিবই নোৱাৰে বুলি ক'ব লাগিব। বহুতে ধৰিব নোৱাৰে। একেটা কাপোৰে আপোনালোকক দেখাব, কিন্তু ক'ব কি 500 টকা 600 টকা। কিন্তু হেণ্ডলুমৰ কাপোৰটো 500 600 টকাত কেতিয়াও নাপায়। ইয়াৰ দাম হৈছে 3000 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি ন, কটন নুনি এইযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ। 3000 ৰুপিছত ল'ব পাৰিব। চেয়াৰমেন বাইদেউ ন, আৰু এইযোৰ হৈছে কটন নুনি। এইযোৰ কিমান আছিল, এইযোৰ হৈছে 3000, বহুত ধুনীয়া এইযোৰ কাপোৰ। আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, 3000 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ যিটো কাংকান ধেমাজিৰ মানে কাংকান হোম ষ্টে, আমাৰ গুৱাহাটীত আছে বেলতলাৰ ৱাৰলেছত, KSTৰ ওচৰতে, পাৰ্কিঙো এভেইলেবল আছে। এইযোৰ হৈছে কটন নুনি, কিমান 2380 টকাত ল'ব পাৰিব। আৰু দোকানত আহিলে কম হয়, 2380 টকাত। বেলতলাৰ ৱাৰলেছত আছে আমাৰ হোমষ্টে, তাত আপোনালোকে বুকিং কৰিব পাৰিব। বহুত লোকৰ হোমষ্টে নিচিনা বহুত ধুনীয়া জিগজাগ হোৱা নাইচোন বাৰু। আমাৰতো এনেই নতুনকৈ ফ্লেটটো বাৰু হেৰি কৰি থোৱা হৈছিলে, কিন্তু আমি কাকো ভাড়া দিয়া নাই। আমি নিজে কেতিয়াবা মানুহ বেছি হ'লে মানে আমাৰ প্ৰায় 3000 ন, 2380 ল'ব পাৰিব। আমাৰ নিজে মানুহ বেছি হ'লে এনেই আমি নিজেকেইটাই থাকোগৈ কেতিয়াবাই তাতে। গোটেইখিনি ৱেল ফাৰ্নিছে হৈ আছে। ফাৰ্নিছ মানে কি আৰু, বিচনা আছে, চোফা আছে, গিজাৰ আছে, গৰম এইটো কি আছিলে, AC আছে, তেনেকুৱা আৰু একোৱা পানী আছে। ইয়াৰ দাম হৈছে 2380। এইযোৰ হৈছে 2380। এখানে কোনোবা যদি থাকিব বিচাৰে, একদম মিনিমাম প্ৰাইচ, মানে বহুত বেছি নহয় আৰু 3 BHK তেনেকৈ গৈ থাকিব পাৰিব। আৰু বিশেষকৈ এনেকৈ পৰহি দিনাখনো কোনোবা ছোৱালী আৰু মাক তেনেকুৱা হ'লে আমি ভাল পাওঁ। আৰু মই কাপল ফ্ৰেণ্ডলি আমাৰ তাত নহয়। আজিকালি যে বহুতখিনি হোমষ্টেত দেখা পোৱা যায় যে ক'ৰ কি কেনেকুৱা থাকে, সেনেকৈ আমাৰ তাত কিন্তু এলাউড নহ'ব। উইথ ফুল ভেৰিফিকেশ্যনৰ পাছতহে থাকিবলৈ দিয়া হ'ব। যদি ফেমিলি হয় একো কথা নাই, আৰু সেইবোৰ কাপল ফ্ৰেণ্ডলিটো নহয়েই। ছোৱালী হ'লে অকল ছোৱালী, তাত ল'ৰা নহ'ব। আৰু ইয়াৰ দাম হৈছে 2380 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে 2380 টকাত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538। আৰু গেছ চিলিণ্ডাৰ কিবা কিবি চব থাকিব, আপোনালোকে নিজে বনাই মেলিও খোৱা অপশ্যন থাকিব। আৰু এইযোৰ হৈছে কটন নুনি 2380 টকা। এইখিনি ৰেডি টু ৱেৰ পাব আৰু একেবাৰে হোম ডেলিভাৰী হ'ব। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, 2380 ৰুপিজ, 2380। এইটো 2380। তাই কৈছে 2380 হয় বাৰু। কেতিয়াবা মোৰো তেনেকৈ হয়, সিহঁতে কিবা এটা ক'লেও এনেকৈ নহয় নহয়, কিন্তু বস্তুটো একেই হয়। আৰু এইযোৰ একে নেকি, 3448, 3448 ৰুপিজ। এইযোৰ হৈছে কটন নুনি ডিমাচা, মানে অৰিজিনেল টাচটো নহয়, কিন্তু ডিমাচা পেটাৰ্ণত বনোৱা হৈছে। 3448 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে 3448 ৰুপিজত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব।
3,448 rupeesত ল'ব পাৰিব এইযোৰ হৈছে 3,448 rupees আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব আৰু আমাৰ ধেমাজিৰ পৰা যোৰহাটলৈ যোৱা বাছখনতো আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এইযোৰ যে বহুত ব্ৰাইট কালাৰ পিন্ধিবহে লাগে কিন্তু কি হ'ব পিন্ধিব লাগে ক'লেও কি হ'ব বয়সে চাগে নিজে নিজে বয়সৰ লগতে সব বস্তুটো ডিপেণ্ড হৈ থাকে বয়স হোৱাৰ লগে লগে হয়তো মনে নিজে নাটানা হৈ যায় 3,448 rupees ল'ব পাৰিব আৰু এইযোৰ যে ধুলাইপাত বোৱা যিটো অৰিজিনেল কটনত ধুলাইপাত বোৱা বহুত ধুনীয়া আৰু এইযোৰ কাপোৰৰ আপোনাৰ চিলনি ফাহি যাব চলি যাব সেইটোলৈ আপোনালোকে অকণো চিন্তা কৰিব নালাগিব টচৰ কাপোৰ দুযোৰ কিমান বাইদেউ সেইযোৰ চাগে ৰ'ব এযোৰ ৰেডি হৈছিলে নেকি মই চাই দিম বাৰু 3,448 rupees এইযোৰ হৈছে খুবেই ধুনীয়া কটন যিটো কটনৰ কোৱালিটি বহুত থাকে আৰু এটা যিটো পাৱাৰ লুমত বনায় সেইটো কটনৰ সেইটো বেলেগ চিন্থেটিক টাইপ হয় ইয়াৰ দাম হৈছে 3,448 এইযোৰ বহুত ধুনীয়া লাগিছে ইয়াতে 50-50 যোৰা এইটো বেয়া হৈছে চাইড কৰি দিওঁ 50-50 যোৰাৰ মাজত যে হ'ল বডি থকা ইয়াত আছে নেকি ওলাই দিবিচোন ৰীমা বাইদেউৰ অৰ্ডাৰ আছিলে এইটো আৰু এইযোৰ হৈছে কটনত ধুলাইপাত বোৱা খুব ধুনীয়া এইবোৰ একদম চিম্পল হয় ধুনীয়া একদম ভাল লগা কাপোৰ আৰু বিয়াও খাব পাৰিব 3,480 rupeesত ল'ব পাৰিব এইযোৰ হৈছে 3,480 rupees ৰেডি টু ৱেৰ থাকিব 50-50 যোৰা দেখাবচোন 50-50 বহুতখিনি গুৱাহাটীত আছে এতিয়াতো গুৱাহাটীত এইখিনি কাপোৰ কিন্তু একো গুৱাহাটীত নাই আমি ইয়াৰ পৰা দি পঠিয়ামহে কিন্তু যোৰাবাটত যে ইমান পানী হৈ থাকিছে সেইটো কাৰণে আমাৰ একো বস্তু পঠোৱা নাই ভয়তে হেৰি হ'ব বুলি কিন্তু গুৱাহাটীলৈ বহুতখিনি কাপোৰ পঠিয়াবলগীয়া আছে আৰু আমি হিচাপ শেষ হৈ গ'লে আমাৰ পঠিয়াব পৰা যাব 3,448 rupeesত ল'ব পাৰিব আৰু আমাৰ ধেমাজিৰ পৰা যোৰহাটলৈকে যিখন বাছ যায় তাতে ষ্টুডেণ্টৰ ধৰক 50% অফ থাকে কিন্তু উইথ ফুল আই কাৰ্ড এণ্ড ডিটেইলছ নিজৰ এটা ডকুমেণ্ট জমা কৰিব লাগিব যাতে আমি সেইবোৰ ফাইলিং কৰি ৰাখিব পাৰোঁ 3,448 rupees বাইদেউ উকা টচৰ যোৰা আছে পাব উকা টচৰ যোৰা 5,500 মেবি তেনেকৈ হ'ব আৰু এইযোৰ যে একদম চবাৰ ধুনীয়া মৰম লগা কালাৰ সঁচাকৈ মৰম লগা একদম ভাল লগা ঠাণ্ডা কুল কৈ যে নৱৰত্ন তেনেকুৱা কালাৰ আৰু ইয়াৰ দাম হৈছে 3,448 rupees ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 3,000 rupeesত ল'ব পাৰিব আজি আমি মানে বহুত ভেৰাইটি কাপোৰ আমি দেখাব পৰা নাই আজি চাগে টচৰ কাপোৰ নাই ন আজি আমি আজি মানে ভেৰাইটি কাপোৰ আমি কিয় দেখাব নোৱাৰো সবখিনি হিচাপত আছে যে চৰ্টিঙত আছে আকৌ তাৰপৰা ওলাই দিলে মানে আকৌ হিচাপটো নিমিলিব সেইটো কাৰণে মানে আজি আমি ভেৰাইটি কাপোৰ আমি দেখাব পৰা নাই যিখিনি ইয়াতে হিচাপৰ ভিতৰত অহা নাই যিখিনি মানে হিচাপ কৰা নাইচোন সেইখিনিহে আমাক মানে দেখাবলৈ কাৰণে অনুমতি দিছে আৰু 3,000 rupeesত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 3,000 আৰু এইযোৰ হৈছে 3,000 rupeesত ৰেডি টু ৱেৰ থাকিব 3,000 rupeesত খুবেই ধুনীয়া আৰু এইযোৰ হৈছে কটন নুনি 2,380 2,380 rupees 2,380 rupeesত ৰেডি টু ৱেৰ কৰি হোম ডেলিভাৰী হ'ব কিন্তু ইয়াৰ কোনো ৱাৰেণ্টি নাই আকৌ আৰু এইযোৰ যে বহুত ধুনীয়া কাপোৰ এইযোৰ কিন্তু মই লৈ লওক বুলিয়ে ক'ম ইয়াৰ দাম কিমান আছিলে এইযোৰ 3,000 ইমান ধুনীয়াটো হা এইযোৰ মোকে দিবি তেন্তে 3,000 যদি মোৰ নাই এনেকুৱা মোকে দিবি তেন্তে এইযোৰ 3,000 আৰু এইযোৰ হৈছে কটন নুনি 3,000 rupeesত ৰেডি টু ৱেৰ থাকিব 3,000 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমাৰ কাংকান ধেমাজি বাছখন চবেই চিনিয়ে পায় একেবাৰে আঁকি বাকি পুৰা আদায় কৰি থৈ দিছোঁ আমি কাপোৰৰ ফুলেৰে আঁকা তাৰপিছত ৰিচেণ্টলি কোনোবাই চাগে জেন্টছৰ কাষ্টমাৰে ক'লে মেখেলা বাছত যায় নেকি বুলি কৈছে মানে কিন্তু গৈছে বহুত জেন্টছো গৈছে কিন্তু সেইটো কথা কোৱাটো বাৰু ভাল লগা নাই শুনি কিন্তু ভালো লাগিছে এটলিষ্ট আমাৰ বাছটোক যে নটিচ কৰি সেইষাৰ কথা কৈছে সেইকাৰণে মোক ভাল লাগিছে কিন্তু সেইখিনি মেখেলা বাছ নহয় আচলতে আমাৰ যিবোৰ থলুৱা ডিজাইন যিবোৰ আমাক ৰক্ষা কৰি আছে আমাৰ নিজৰ সম্পদ সেইখিনিহে আমাৰ বাছত অঁকা হৈছে 3,000 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 3,000 rupeesত ৰেডি টু ৱেৰ থাকিব 3,000 rupeesত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া চেল বৰ্ডাৰ ৰেডি টু ৱেৰ থাকিব ভাল পালে স্ক্ৰীনশ্বটলৈ আমাক যোগাযোগ কৰিব পাৰে আৰু কাপোৰ কিন্তু কিছু ধুনীয়া আমাৰ ধেমাজি বিপণীখনত আছে থাকিলেও এতিয়া আমাৰ চৰ্টিং হৈ থকাৰ কাৰণে ষ্টক মেইনটেনেঞ্চ হৈ আছে আৰু সেইটো কাৰণে আমাক মানে যি টি কাপোৰ চুব নিদিয়ে এতিয়া লাইভ আৰু ৰিলছ কৰিবলৈ কাৰণে সিহঁতৰ অনুমতি ল'ব লাগে কিমান
7,700 ৰেডি টু ৱেৰ থাকিব একে নেকি এইযোৰ 8,400 টকাত ৰেডি টু ৱেৰ থাকিব 8,400 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব আৰু আমাৰ নতুনকৈ আৰু এটা আমি বিজনেছ এড কৰিছোঁ আমাৰ হোম ষ্টে কিন্তু আমাৰ হোম ষ্টেত অলপমান ৰেষ্ট্ৰিকশ্যন আছে যেনেকৈ আমাৰ দোকানত অকণমান ৰেষ্ট্ৰিকশ্যন আছে অকল ছোৱালীহে বেছিকৈ আমাৰ ইয়াত হেৰি থাকে তেনেকৈ কিন্তু আমাৰ হোম ষ্টেটো অকণমান ৰেষ্ট্ৰিকশ্যন থাকিব কাপল ফ্ৰেণ্ডলি নহ'ব যিসকল ফেমিলি থাকে তেখেতসকলে আৰু প্ৰায়খিনি আমাৰ নিজৰ ক্লাইণ্টে বহুত কণ্টিনিউছ বুকিঙতে লাইনতে থকা যেন হৈছে এতিয়াও আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন নুনি 2,500 টকা নেকি 380 টকা 3,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 3,000 টকাত ৰেডি টু ৱেৰ থাকিব ৰীমা বাইদেউৰ কাৰণে এইটো 50-50 মাজৰ ফুল থকাটো দেখাবা না প্লিজ 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি ব্ৰকেডত কি এইযোৰ 3,000 নেকি 3,000 ৰুপিছত ব্ৰকেড কিন্তু হেভি বোলে 3,000 ৰুপিছত ল'ব পাৰিব মই আচলতে আজিকালি বাগানৰ মানুহে হয় মালি হয় ফুলৰ মালি সেইটো কাৰণে মোৰ অকণমান আজিকালি দিগদাৰ হৈ গৈছে মানে এইযোৰ হৈছে 3,000 ৰুপিছত কটন নুনি ৰেডি টু ৱেৰ থাকিব 3,000 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাৰ 9678284538 যোগাযোগ কৰিব পাৰে আৰু এইযোৰ চাওকচোন ৰীমা বাইদেউ মই দেখুৱাবলৈ পাহৰি আছোঁ এইটো নহয় কিন্তু আপোনাৰ অকণমান কিবা কালাৰটো অলপ বেলেগ আছিলে নেকি তথাপিও আপুনি যদি হেৰি কৰে তেজপুৰৰো আমাৰ ষ্টক হেৰিটো চাবলৈ যাব ইয়াৰ পৰা যিজন আমাৰ গোটেইখিনি অভাৰঅল চাই ইঞ্জিনিয়াৰ ই যাব তেতিয়া লৈ দিব এইযোৰটো অকণমান দাম আছে কিমান 35,000 হ'ব ন 35,000 আৰু এইযোৰ হৈছে 50-50 মানে হৈছে ডিকটছ পানী মুগা এইযোৰ ল'ব পাৰিব 28,500 টকাত 28,500 টকাত অনিতা বাইদেউ গুড ইভিনিং বাইদেউ বহুত দিনৰ পাছত আজি লাইভ চাবলৈ পাইছোঁ থেংক ইউ ময়ো আজি বহুত দিনৰ পাছত লাইভলৈ আহিছোঁ আচলতে মই আজি বৰষুণ দি আছে যে পিছবেলা ফুলৰ কাম কৰিব নোৱাৰি সেইটো কাৰণে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া টচ আৰু মুগাৰ ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 28,000 টকা 28,000 শুনি বেয়া লাগিব পাৰে কিন্তু কি ক'ব বস্তুৰ দাম ইমান বাঢ়িছে তেল নিমখৰ পৰা আদি কৰি মই এতিয়া তেল যে নিমখ যে 50 টকা মই জনাই নাছিলোঁ সেইদিনাখনহে গম পালোঁ 50 টকা লয় বুলি আৰু আমিতো 10 টকাৰ পৰাই কিনিছিলোঁ এইযোৰ হৈছে কটন নুনি 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ বিশেষ ছুপাৰ ছামাৰ চেলৰ যদি সুবিধা আপোনালোকে ল'ব বিচাৰিছে মষ্ট ৱেলকাম ধেমাজি ডিব্ৰুগড় গুৱাহাটী তেজপুৰ আৰু ডিফু গোটেইখিনি বিপণীতে অফ আছে 40% অফ টছত 3,000 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া এনেকুৱা অলপ কালাৰ আছে কিন্তু সময় পোৱা নাই হয়তো আমাৰ আৰু দুদিনমান লাগিব আমাৰ ষ্টকবোৰ মেইনটেইন হ'বলৈ কাৰণে যিটো ষ্টক সেইবোৰ সেইকাৰণে একবেলাই লাইভ হ'ব নেকি সিহঁতে আকৌ কাপোৰবোৰ চুব নিদিয়ে ন হিচাপ কৰিব লাগে বুলি সেইকাৰণে আমি লাইভ কৰিব পৰা নাই এইযোৰ হৈছে 3,000 ৰুপিছত ৰেডি টু ৱেৰ পাব আৰু দেওবাৰ হ'লেও আমাৰ গোটেইখিনি বিপণী খোলা থাকিব কোনোবাই যদি দেওবাৰে আজৰি হৈ আহিম বুলি ভাবিছে আহিব পাৰিব ডিব্ৰুগড়খনতো বহুতখিনি নতুন কাপোৰ দিয়া হৈছে যোৰহাটতো এতিয়া সদায় ৰেগুলাৰ 2 টোপোলা 3 টোপোলা ৰেগুলাৰ যায় যোৰহাটত কাপোৰ 3,000 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া ইয়াৰ 3,000 ৰুপিছত ল'ব পাৰিব 50-50 যে অকণমান গ্ৰীণ স্ক্ৰীণ ফুল থকা কিবা তেনেকুৱা আছিলে ৰীমা বাইদেউৰটো আছে নেকি গুৱাহাটীত দি দিয়া হ'ল নেকি বাৰু আৰু এইযোৰ হৈছে কটন নুনি ব্ৰকেডো 3,000 ৰুপিছত ল'ব পাৰিব আৰু কাপোৰবোৰ কিন্তু অলপ ভালকৈ চাই মৰমত পিন্ধিব দেই শিলগুটি নহয় আকৌ ঘঁহি থাকিলেও শিলেও ঘঁহি থাকিলেও খহি যায় সেইকাৰণে কাপোৰবোৰ পিন্ধোতে অকণমান মৰমত চাই চিতি পিন্ধিব লাগে বহুত আমাৰ গাত বহুত প্ৰেছাৰ থাকে আমাৰ গাত বহুত জোৰ থাকে আমি কিন্তু গম নাপাওঁ 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকে এনেই আপুনি খোজকাঢ়ি গৈ থাকিলেও চাবচোন আপোনাৰ হাতটো যদি ক'ৰবাত দৰ্জা চুকত লাগি যায় কিমান বিষায় তেতিয়া আপোনালোকে চাব যে আমাৰ গাত কিমান প্ৰেছাৰ আছে এইটো সেইকাৰণে অকণমান কাপোৰবোৰো যাতে মৰমত পিন্ধে 3,000 ৰুপিছত ৰেডি টু ৱেৰ পাব আৰু কাপোৰ যিমান ভাল পিন্ধিব ইমান ভালকৈ পিন্ধিব ইমান লাষ্টিং হ'ব আৰু বহোঁতে অকণমান ভালকৈ চাই বহিব লাগে এই কটন নুনি কাপোৰত এইযোৰ হৈছে 50-50 টচ আৰু মুগাৰ 35,000 পৰিব 35,000ত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰ যে বহুত মৰম লগা ধুনীয়া আৰু এনেকুৱা যোৰা আমি প্ৰথম মুগাত বনাইছিলোঁ এতিয়া আমি টচ আৰু মুগাত বনাইছোঁ কাৰোবাৰ যদি প্ৰয়োজন বুলি ভাবিছে আমাক যোগাযোগ কৰিব পাৰে 28,000ত ল'ব পাৰিব
আৰু এইযোৰ হৈছে টচ আৰু মুগাৰ চেল বৰ্ডাৰ বড়ো ডিজাইন কৰি নিয়া। ইয়াৰ দাম হৈছে 35,000ত ল'ব পাৰিব, 35,000ত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নাম্বাৰ হৈছে 9678284538ত যোগাযোগ কৰি ল'ব পাৰিব। আৰু আমাৰ কাংকান ধেমাজি বাছৰ বিশেষ কাউণ্টাৰ নাই, আমাক STC কাউণ্টাৰ দিম বুলি কৈ কিনি আকৌ এতিয়া বেলেগ জেগাত দিছে, টয়লেটৰ ওচৰত দিছে। সেইকাৰণে আমি কাউণ্টাৰ ঘৰটো বনাই কিনি আমাৰ দোকানৰ আগফালে থৈ দিছোঁ। ইয়াৰ দাম হৈছে 3,000 ৰুপিছত ল'ব পাৰিব। আমাৰ দোকানৰ আগফালে আমাৰ কাউণ্টাৰটো বাছৰ কাউণ্টাৰটো থৈ দিছোঁ, নহ'লে STCতে আমাক থ'বলৈ জেগা ধুনীয়াকৈ দেখাই দিলে, বনালোঁ। তাৰপিছত এতিয়া কৈছে সেই টয়লেটৰ ওচৰত দিছে, সেইকাৰণে আমি কাউণ্টাৰটো নিয়া নাই। ইয়াৰ দাম হৈছে 4,300 কটন কেঁচা পাটৰ 4,300। আমাক চব ফালৰ পৰা চবে বহুত মানে কিবা নতুন এটা কৰিব বিচাৰিলে মানে কাংকানে কেলৈ এইটো কৰিবলৈ আহিছোঁ তেনেকৈ মানে সেইটো এটা হেৰি থাকে আৰু চবৰ। কিন্তু আমিও মিহিকৈ থাকি লাহেকৈ চেষ্টা এটা কৰি চাব পাৰোঁ। আৰু আমাৰ নিজৰো যিহেতু খুব প্ৰয়োজন বাছখন, 3,000 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব। খুব প্ৰয়োজন মানে এতিয়া ডেইলি সদায় আমাৰ বস্তুৱে দি পঠিয়াবলৈ পাৰিছোঁ, আৰু ষ্টুডেণ্টকো আমি 50% অফত আমি অনা নিয়া কৰিব পাৰিছোঁ। সেইটো এটা মোৰ বহুত ডাঙৰ ছেটিছফেকশ্যন মোৰ নিজৰ মনৰ কাৰণে। আৰু ইয়াৰ দাম হৈছে 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। এইযোৰো বহুত ধুনীয়া দেই, এইযোৰ একদম মৰম লগাও কাপোৰযোৰ। 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। 3,000 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু তেনেকৈ মই এজন দুজন এনেকৈ ষ্টুডেণ্টো পঢ়াই আছোঁ স্কুলত, বা ফিজ সিহঁতৰ মেইনটেনেঞ্চ কিবা কিবি পিন্ধা উৰা সেইবোৰ এটা মই নিজৰ দায়িত্ব হিচাপে মই লৈ কৰিছোঁ। কিন্তু তাৰ মাজতে আকৌ আমাক চান্দা খুজি আমনি কৰাসকলক মই বিৰাট বেয়া পাওঁ, আৰু আমাক চান্দা খুজি অশান্তি নকৰিব। একদম চাই ল'ম, আঙুলি দেখাই ল'ম, ক'লেও লাভ নাই, নিজে দেখাই ল'ম কৈ নিজৰ আঙুলি বেকা হৈ যাব, আমাৰ একো নহ'ব। কেলৈ আমি কাকো অনিষ্ট কৰিবলৈ নাযাওঁ। আৰু আমাৰ গোটেইখিনি কষ্টৰ পইচা আমাৰ ফ্ৰীতে কাৰোবাক দেখাই হেৰি কৰি ইয়াৰ দাম হৈছে 3,000 ৰুপিছত ল'ব পাৰে। আমাৰ কষ্টৰ পইচা, আমাৰ প্ৰত্যেকগৰাকী ইয়াত যিমান দেখিছে ছোৱালী বা বোৱাৰী গোটেইখিনি আমাৰ কষ্টৰ পইচা হয় ইয়াত। সেইকাৰণে এনেই ডনেশ্যন খুজি আহিলে মোৰ ভাল নালাগে, আৰু মই নোৱাৰোঁ ডনেশ্যন দিবলৈ, যি কৰে কৰিব আমাক। ইয়াৰ দাম হৈছে 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটন উনি, 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। বহুত ধুনীয়া, ইয়াৰ কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া। ৰেডি টু ৱেৰ কৰি পাব। 3,000 বুলি ক'লোঁ, কিন্তু কিবা এটা আছিলে 3,000 ন। আৰু এইযোৰ হৈছে কটন উনি, 3,000 ষ্টেটমেণ্টটো লগাইছেনে? 3,000 জানো কৈ দিয়া আকৌ। 3,000 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু আমাৰ বাছৰ ছাৰ্ভিচ দেওবাৰ হ'লেও যায়, কিন্তু অহাকাইলৈতো 11-12জনমান বুকিঙে আছে আমাৰ বাছত ডাইৰেক্ট ধেমাজিৰ পৰা। আৰু এটা সুবিধা আপোনালোকৰ, যদি আপোনালোকে যোৰহাটত কিবা কামত যায় বা ঢেকীয়াখোৱা নামঘৰ বা কিবা তেনেকৈ কৈ ক'ৰবাত যদি যোৰহাটৰ যাব বিচাৰিছে, আপোনালোকে তেনেকৈ কৈ যাব পাৰিব। ৰাতিপুৱা যাওক, আকৌ ঘূৰি আহোঁতে ক'লে হয় আমি আহিছোঁ দেই, অকণমান দেৰি হ'লে কিন্তু 5-10 মিনিট ৰখি দিবি, নিজৰহে বাছ, তেনেকৈ কৈ আহিব পাৰে। ইয়াৰ দাম কটন টচৰ 4,300 টকাত ল'ব পাৰিব। আৰু এইযোৰো একে ন, কটন টচৰ ব্ৰাইট কালাৰ। ইয়াত ব্লাউজটো নিচিনাকৈ য়েল্ল' কালাৰ ব্লাউজেদি পিন্ধিলে বহুত বেছি ব্ৰাইট লাগিব, বেছি ভাল লাগিব। ইয়াৰ দাম হৈছে 4,300 টকাত ৰেডি টু ৱেৰ থাকিব। 4,300 টকাত। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত যোগাযোগ কৰিব পাৰিব। ইয়াৰ প্ৰায়খিনি ডিজাইনৰ কাপোৰ যোৰহাটত দিয়া হৈছে, কিন্তু খালি গুৱাহাটী আৰু তেজপুৰত দিয়া নাই, ডিব্ৰুগড় আৰু যোৰহাটত দিয়া হৈছে। এই গুৱাহাটীত অকল এই পানী হৈ থকাৰ কাৰণে পঠোৱা নাই, বাছ বহুত সময় ফচিছে যে। এইযোৰ হৈছে 4,300 টকাত ৰেডি টু ৱেৰ থাকিব। সেইকাৰণে যোৰহাটলৈ হেৰিলৈ পঠোৱা হোৱা নাই। যোৰহাটত আমাৰ ৰেগুলাৰ সদায় 2 টোপোলা 3 টোপোলা সদায় কাপোৰ গৈ আছে। আমি যেনেকৈ পাৰোঁ নতুন ষ্টক ধুনীয়া আপোনালোকৰ কাৰণে পঠিয়াই আছোঁ। সেইকাৰণে আমাৰ যোৰহাট বিপণীত আপোনালোকে নাপাহৰিব যাবলৈ। ময়ো যাম সোমবাৰ। মানে কিমান? 7,700 টকা টপ টিপ ৰেডি টু ৱেৰ পাব 7,700 টকাত। আৰু ইয়াত মানে গোটেইখিনি ষ্টক যেতিয়া আমাৰ হিচাপ ক্লিয়াৰ হৈ যাব, তাৰপিছত মই আকৌ যোৰহাট যাম। বহুত ধুনীয়া কাপোৰ যোৰহাটতো আছে, অকণমান দিন থাকিম, বহুত দিনত যোৰহাটতো থকা হোৱা নাই। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, একে ন, 7,100 টকাত ধুনীয়াকৈ 7,700 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে টচৰ ব্ৰকেটত 5,731 ৰুপিজ। ধুনীয়াকৈ পকোৱা দহি কৰি ৰেডি টু ৱেৰ কৰি দিয়া হ'ব। 5,731 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে 5,731 ৰুপিজ। 5,731 ৰুপিজত ল'ব পাৰিব। আৰু নগাঁৱত যদি কাৰোবাৰ বিপণী আছে, এনেইতো টাউনতনো ক'তনো থাকিব, বেছি ডাঙৰ বিপণী নালাগে। কাৰোবাৰ যদি এনেই খালী আছে তেন্তে আমাক জনাবচোন। জনাব মানে আকৌ আমি থকা ঘৰে চৰে একেলগে লাগে, সেইটোহে আমাৰ এটা সমস্যা।
আমাক মানে দোকানখনো লাগিব, থকা ঘৰো লাগিব। প্ৰথম মই সেইটোৱে চাওঁ, সেইটো কাৰণে আমি প্ৰপাৰ টাউনবিলাকত বেলেগ জেগাত আমি দোকান নাপাওঁ, আমি মানে থকা জেগাটো আগতে চাওঁ। বহলটো কম আছে নেকি বাৰু? হা, চাইড কৰি থৈছোঁ, এইটো বহলটো কম আছে। আৰু এইযোৰ হৈছে ধুনীয়া, ইয়াৰ দামো হৈছে 5734 ৰুপিজ। 5734 ৰুপিজত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু মুগাৰ শাৰী কাৰোবাক যদি প্লেইন লাগে ক'ব দেই, আমি বনাই আছোঁ, যিহেতু আমাৰ বহুত ডাঙৰ অৰ্ডাৰ এটা আছে, সেইকাৰণে কণ্টিনিউ আমি 12 মাহে সেইটো বনায়ে থাকিম। এইযোৰ হৈছে গল্ডেন টচত ধুনীয়া 5734 ৰুপিজ। কাৰোবাক যদি প্ৰয়োজন বুলি ভাবে তেন্তে প্লিজ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। মিটাৰকেও পাব, পানাটো থাকিব 46 শাৰীৰ। ইয়াৰ দাম হৈছে, এইটো বহলটো কম নেকি, এইটো অকণমান চাব লাগিব হা। এই অলপ আগতে ৰঙা এযোৰ আছিলে যে পূজাৰ লোৱাটো নহয়, তাৰ আগত সেইটো বহলটো কম আছে, এইখিনি থচোন, একেটা শালৰে হয়। ইয়াৰ দাম হৈছে 5734 ৰুপিজ। 5734 ৰুপিজত ল'ব পাৰিব। আৰু কাৰোবাক যদি প্লেইন শাৰী দৰকাৰ হয়, মুগাৰ প্লেইন শাৰী, নিজে কিবা যদি বুটিক ডিজাইন কিবা যদি কৰি ল'ম বুলি ভাবিছে তেন্তে আমাৰ পৰা যোগাযোগ কৰিব পাৰিব। আমি বনাই আছোঁ, যিহেতু আমাৰ অলপ ডাঙৰ অৰ্ডাৰ এটা আছে। 6090 ৰুপিজ, ভাল দামত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 6090 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব। আমাক যোগাযোগ কৰিব পাৰে। যিটো 5.5 মিটাৰ শাৰীখন আৰু ব্লাউজ পিচ হ'ব 1 মিটাৰ। কাৰোবাক যদি দৰকাৰ বুলি ভাবে প্লেইন মুগাৰ শাৰী, আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। কিয় অৰ্ডাৰটো ডাঙৰ অৰ্ডাৰ এটা আমাৰ পোৱা হৈছে, সেই ডাঙৰ অৰ্ডাৰ আমাৰ বনাওঁতে সময়ো লাগিব। তাৰ মাজতে যদি আপোনালোকে কোনোবা এটা দুটা যদি ল'ব বিচাৰে ল'ব পাৰিব। ইয়াৰ দাম হৈছে 6090 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 6090 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব। এনেকুৱা সৰু বুটাৰ কাপোৰ হেৰিত দিয়া হোৱা নাই ন, তেজপুৰত? তেজপুৰ আৰু গুৱাহাটীত দিয়া নাই। তেজপুৰ আৰু গুৱাহাটীত পঠিয়াম। ডিব্ৰুগড় আৰু যোৰহাটত বাৰু এভেইলেবল আছে, তাত পঠোৱা হৈছে। পঠিয়াম অকণমান আমাৰ ষ্টকবোৰ মেইনটেইন হোৱাৰ পাছত পঠোৱা হ'ব আৰু একেবাৰে। 6090 ৰুপিজ। এইযোৰ হৈছে 6090 ৰুপিজত ল'ব পাৰিব। আৰু কোনোবা যদি আমাৰ কাংকান হোম ষ্টেত থাকিব বিচাৰে, বিশেষকৈ ফেমিলি বা কোনোবাই বোলে ছোৱালীক থ'বলৈ গৈছে, তেনেকুৱাকৈ আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব। একদম বেলতলাতে ৱায়াৰলেছত আছে, ৱায়াৰলেছ KFC জাষ্ট আমাৰ বিপণীখনৰ অপজিটতে আৰু আমাৰ হোমষ্টেখন থাকিব পাৰিব। আৰু বহুত যেনেকৈ বাছখনত এটা মিনিমাম আমি এটা চিন্তা কৰিছোঁ, তেনেকৈ হোমষ্টেটো আমি আপোনালোকৰ কাৰণে চিন্তা কৰিম, চেষ্টা কৰিম। কোনোবা যদি থাকিব বিচাৰে ক'ব পাৰিব, আমাক জনাব। ধন্যবাদ।